নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল টি20 বিশ্বকাপত ভাৰতৰ বেক টু বেক জয় প্ৰথমতে USA আৰু তাৰ পাছত নামিবিয়াক পৰাস্ত কৰি বৰ্তমান সময়ত 4 পইণ্ট লাভ কৰিছে আৰু পইণ্টছ টেবুলৰ টপত গুচি গৈছে 1 নম্বৰত গুচি গৈছে 93 ৰানৰ বৃহৎ জয় সাব্যস্ত কৰিছে আজি বৃহৎ ৰানৰ ব্যৱধানত আৰু আমি দেখিবলৈ পাইছিলোঁ প্ৰথমতে যেনে ধৰণে খেলিছিলে ঈশান কিষণে 3 সমান হ'ব নিচিনা লাগিছিলে তাৰ পাছত হাৰ্দিক পাণ্ডিয়া থাকোতে এনেকুৱা লাগিছিলে যে হৈ সমান লাগিব কিন্তু যি কি নহওক শেষলৈ মাছ ভাগত স্পিন বলিং তেওঁলোকৰ ভাল হ'ল তেওঁলোকৰ অধিনায়কজন ইৰাজ মাছ তেওঁ অতি সুন্দৰ বলিং কৰিছিলে ধৰি ৰখাইছিলে এক প্ৰকাৰে আৰু এজন আছিলে স্কোলছ বুলি সেইজনেও ধৰি ৰখাইছিলে গতিকে সেই দুজন তেওঁলোকৰ ভাল বলিঙৰ কাৰণে আমাৰ ইণ্ডিয়ান টিমটোৱে 210 ৰান 220 ৰানো কৰিব নোৱাৰিলে 209 ৰান কৰিব পাৰিলে মাজত যেহেতুকে তেওঁলোকে বহুত লেকাম লগাই দিলে ৰানৰ ক্ষেত্ৰত হেতু কাৰণে সেই কেজনৰ কিন্তু স্পিন বলিং আজি বহুত ভাল দেখিবলৈ পালোঁ আগখাৰী স্পিন বলিং কৰিছে কিন্তু গতিকে যিকি নহওক ভাৰতৰ কেজনৰ স্পিন বলাৰ আজি তেওঁলোকক তুলা ধুনাটো দিলে গতিকে নেক্সট ডাইৰেক্ট পাকিস্তানৰ লগত আছে ডাঙৰ মেচ বহু প্ৰত্যাশিত মেচখন সকলোৱে অপেক্ষা কৰি থকা এখন মেচ তাৰ আগতে ইণ্ডিয়া কিন্তু ভাল স্থিতিত আছে 4 পইণ্ট পাকিস্তানৰ 4 পইণ্ট কিন্তু ইণ্ডিয়াৰ নেট ৰান ৰেট ভাল কাৰণে টপত আছে গতিকে বেক টু বেক জিকিছে গ্ৰুপ পৰ্যায়তো ইণ্ডিয়া একো খেলিমেলি হ'ব নালাগে পাকিস্তানৰ লগত জিকিব আৰু যদিহে ভগৱানে নকওক কিবা কৰি যদি কিবা খেলিমেলিও হয় তেতিয়াও সমস্যা পৰিব নালাগে কাৰণ গ্ৰুপ ষ্টেজত ইণ্ডিয়া আৰু পাকিস্তানে এইটো গ্ৰুপৰ পৰা আগলৈ যাব তেনেকুৱাই লাগিছে দুইটাই এতিয়া আমি দেখিবলৈ পাইছোঁ জিকি পেলাই আগত আছে বাকী কেইটাৰ খাতা খোলা নাই বাকী কেইটা টিমৰ তেনেকুৱা ক্ষেত্ৰত চাবলৈ গ'লে বৰ্তমান ইণ্ডিয়া আৰু পাকিস্তান এইটো গ্ৰুপৰ পৰা যাব লাগে সো আজি আমি দেখিছিলোঁ পেটৰ অসুখ হৈ থকাৰ কাৰণে অভিষেক শৰ্মাই খেলিব পৰা নাছিলে অভিষেক শৰ্মাৰ ঠাইত আজি আকৌ পুনৰ এবাৰ এটা চান্স পাইছিলে আমাৰ সঞ্জু চেমছনে কিন্তু এইটো লাষ্ট চান্সৰ দৰে হ'ল তথাপিতো সঞ্জু চেমছনে আজি আহি পেলাই মোটামুটি ঠিকে টাছত দেখিবলৈ পোৱা গৈছিল যদিও বা অলপ সোনকালে আউট হ'ল কিন্তু ৰান কৰি থৈ গৈছে অলপ ঠিকেই 8টা বলত 22 ৰান ঠিকেই কৰি থৈ গৈছিল ইমানো বৰ বেয়া খেলাও নাছিলে ধৰক গতিকে সঞ্জু চেমছনৰ এইটো লাষ্ট চান্স হ'ব ইয়াৰ পাছত যদি আমি ক'বলৈ যাওঁ ডাইৰেক্ট আহি গ'ল আপোনাৰ পাকিস্তানৰ লগত মেচ আৰু তাততো আপোনাৰ ডাইৰেক্ট আহি যাব সিফালে অভিষেক শৰ্মাটো আহি যাব লাগে সেইখন মেচত গতিকে অভিষেক শৰ্মা আহি গ'লেতো সঞ্জু চেমছন ডাইৰেক্ট আউট হৈ যাব আৰু আজি ঈশান কিষণে যেটো ইনিংস খেলিলে সেইটোৰ পাছততো অভিষেক অহাৰ পাছত তেওঁলোক দুজনে খেলাটো প্ৰায় নিশ্চিত ঈশান কিষণ আৰু সঞ্জু চেমছন আজি দুইজনৰ যদি ইনিংস আমি তুলনা কৰি চাওঁ তেতিয়াতো সঞ্জু চেমছন পাছ পৰি যাব ঈশান কিষণতকৈ গতিকে ঈশান কিষণে যেনে ধৰণে এটা বিস্ফোৰক ইনিংস খেলিলে বিস্ফোৰক নক খেলিলে সেইটো দেখি ভাল লাগিলে ফিয়াৰলেছ ক্ৰিকেট খেলিছে ভয় নকৰাকৈ মাৰিছে শ্বটবিলাক আৰু সেইখিনি দেখি এনেকুৱা লাগিছে যে পাকিস্তানৰ বিৰুদ্ধেও তেখেতৰ পৰা আমি আশা কৰিব পাৰিম ঠিক সেইদৰে আজি হাৰ্দিক পাণ্ডিয়া মই কৈছিলোঁ যে হাৰ্দিক পাণ্ডিয়া ভাল খেলিব পাৰে বা ঈশান কিষণৰ নামটো মই লৈছিলোঁ লাষ্টখন মেচত যিহেতু প্ৰত্যেকখন মেচত সকলো বেলেগ মেচত বেলেগ প্লেয়াৰে ভাল খেলা ইয়াৰ আগৰখনত সূৰ্যাই ভাল খেলিছিলে আজি আমি দেখিবলৈ পালোঁ ঈশান কিষণ আৰু সেইফালে হাৰ্দিক পাণ্ডিয়া ভাল খেলিলে গতিকে প্ৰত্যেকখন মেচৰ মেচ উইনাৰ বেলেগ হয় আৰু হয়তো পাকিস্তানৰ লগতো মেচ উইনাৰ বেলেগ হ'ব হয়তো সেইদিনাখন তিলক বৰ্মায়ো মাৰিব হয়তো সেইদিনাখন বেলেগ কোনোবাই মাৰিব কথাটো তেনেকুৱা সদায় মানে একেজনেই ভাল খেলি নাথাকে গতিকে ইণ্ডিয়ান টিমৰ মেচ উইনাৰ সকলোৱে মেচ উইনাৰ প্ৰায়ভাগে বেলেগ মেচতে বেলেগ আমি মেচ উইনাৰ দেখিবলৈ পাওঁ যদি মই আপোনালোকক যিখন স্কোৰ কাৰ্ড সেইখন দেখুৱাওঁ তাত আপোনালোকে দেখিবলৈ পাব ঈশান কিষণ 24টা বলত 61 ৰান কৰিছিলে 250 ষ্ট্ৰাইক ৰেট 250ৰ ওপৰৰ ষ্ট্ৰাইক ৰেট দুগুণ গতিতকৈ অধিক গতিত খেলিছে 2.5 গুণ গতিত খেলিছে গতিকে তেখেতে 6 মাৰিছিলে 5টা আৰু 4 মাৰিছিলে 6টা দেন সঞ্জু চেমছন 8টা বলত 22 তেখেতেও দুগুণ গতিতকৈ ওপৰত খেলা আমি দেখিবলৈ পাইছিলোঁ তিলক বৰ্মা 21টা বলত 25 তিলক বৰ্মাই আজি প্ৰথম যিটো তেখেতে ৰখাই মেলি খেলে প্ৰথম 10-20টা বল তেনেকৈ খেলিলে কিন্তু যিটো সময়ত এটেক কৰিবলৈ গৈছিলে সেইটো সময়তে আউট হ'ল তিলক বৰ্মাই কিন্তু আজি নিৰাশ কৰিছে বহুত ইম্পৰ্টেণ্ট টাইমত বেয়া শ্বট খেলি আউট হৈ গ'ল তাৰ পাছত যদি চাই আপুনি সূৰ্যকুমাৰ ইয়াদৱ 13টা বলত 12 সূৰ্যকুমাৰে আজি নিৰাশ কৰি ল'ব কিবাকিবি ধৰণৰ খেল খেলিলে আৰু হাৰ্দিক পাণ্ডিয়া 28টা বলত 52 হাৰ্দিক পাণ্ডিয়া কিন্তু ইম্পৰ্টেণ্ট টাইমত আহি পেলাই বহুত ক্ৰুচিয়েল টাইমত আহিছিলে সেইটো সময়ত উইকেটো গৈ আছিলে সেইটো সময়ত আহি পেলাই কিন্তু ইনিংছটো চম্ভালি দিলে হাৰ্দিক পাণ্ডিয়া এইকেইটা ৰানৰ বলতে কিন্তু আজি 200 আপ হৈছে 4টা 6 তেখেতে মাৰিছিলে 16টা বলত 23 শিৱম ডুবে ৰিংকু সিঙে আজি ফকতীয়া ধৰণৰ খেলিলে 6টা বলত 1 ৰান কৰিলে তেওঁ বলাৰকো সাধাৰণতে ষ্ট্ৰাইক দিয়া নাছিলে ৰানো লোৱা নাছিলে লাষ্টত 6ও মাৰিব নোৱাৰিলে 4ও মাৰিব নোৱাৰিলে বৰ কিবা ধৰণৰ খেলটা দিলে ভাল নালাগিলে আজি ৰিংকু সিঙৰ খেলটো চাই দেন অক্ষৰ পেটেল 1টা বলত 0 বৰুণ চক্ৰৱৰ্তী 1টা বলত 1 অৰ্শদীপ 2টা বলত 2 তেওঁলোকৰ বলিঙৰ কথা ক'বলৈ গ'লে ট্ৰাম্পলমেন 4 অভাৰ 38 ৰান উইকেট নাই বেন চিকুংগো 3 অভাৰ 41ত এটা স্মিথে 4 অভাৰ 45ত 50ত এটা হেইংগোৱে 1 অভাৰ 18 উইকেট নাই
ইৰাছমাছ তেওঁলোকৰ কেপ্টেইনজন 4 অভাৰত 20 ৰান দি 4টা উইকেট অত্যন্ত সুন্দৰ বলিং কৰিলে তেখেতে আৰু স্কলছ তেখেতে 4 অভাৰত 41 ৰান দি এটা বাকী যদি ৰান চেছটো কথা ক'বলৈ যাওঁ ৰান চেছটো তেওঁলোকে প্ৰথমতে অলপ এটেকিং দিছিলে নামিবিয়াৰ ফালৰ পৰা প্ৰথমতে আমি দেখিছিলোঁ যে প্ৰথম কেইভাৰমান তেওঁলোকে অলপ এটেকিং মাইণ্ডছেটত খেলিছিলে কিন্তু 80-90 ৰানমান হোৱাৰ পাছত কি হৈ গ'ল যে উইকেটৰ ওপৰত উইকেট গৈ থাকিলে ৰান কৰিব নোৱাৰা হৈ পৰিলেগৈ গতিকে 80-90-100 এনেকুৱাৰ পৰা নোযোৱাই হৈ গ'ল ৰানে একেবাৰে লাগি ধৰিলে তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পালোঁ গতিকে প্ৰথম কেইজন তেওঁলোকৰ ভাল বেটাৰ এইটোৰ পৰা চাই পেলাই আমি এটা কথা ক'ব পাৰোঁ নামিবিয়া টিমটো প্ৰথম কেইজন অলপ ভাল বেটাৰ আছিলে যদিও তলৰ ফালে ইমান ভাল বেটাৰ নাছিলে মানে টপ অৰ্ডাৰ কেইজনে মেইন আৰু মানে সেইটো কাৰণে তলৰখিনি ইমান ভাল খেলা আমি দেখিবলৈ নাপালোঁ গতিকে তেওঁলোকৰ যদি চাই আপোনালোকে ষ্টিন কেম্প তেখেতে 20টা বলত 29 ফ্ৰাইলিংকে 22 লফটি ইটনৰ 13 ইৰাছমাছ 18 স্মিথিয়া 0 গ্ৰীণে 11 কুগাৰ 5 ট্ৰাম্পলমেন 6 স্কলছ 4 চিকংগো 0 আৰু হেংগো 0 বাকী ইণ্ডিয়া হাৰ্দিক পাণ্ডিয়া 4 অভাৰত 21 ৰান দি 2টা উইকেট তেখেতে বেটিঙতো যিহেতুকে অৰ্ধশতক কৰিছিলে বলিঙতো তেওঁ 2টা উইকেট ল'লে সেইটো কাৰণে অল ৰাউণ্ড পাৰফৰ্মেঞ্চৰ কাৰণে তেখেতক মেন অফ দ্য মেচ প্ৰদান কৰা হৈছে অৰ্শদীপ সিং 3 অভাৰত 36 ৰান দি 1টা উইকেট শিৱম ডুবে 2 অভাৰ 2টা বলত 11 ৰান দি 1টা বুমৰাহ 4 অভাৰত 20 ৰান দি 1টা বৰুণ চক্ৰৱৰ্তী 2 অভাৰত 7 ৰান দি 3টাকৈ উইকেট গতিকে কেৱল মাত্ৰ 7 ৰান দিছে 2 অভাৰত বৰুণ চক্ৰৱৰ্তী 3টাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰিলে অক্ষৰ পেটেলে 3 অভাৰত 1 ৰান দি 3 অভাৰত 1 অভাৰ মেদান দি 20 ৰান দি 2টা উইকেট 20 ৰান দি 2টা উইকেট অক্ষৰ পেটেল গতিকে এইটো কথাও কৈছিল অক্ষৰ পেটেল বা স্পিন যদি চলে অক্ষৰ পেটেল আৰু বৰুণ চক্ৰৱৰ্তী একেজন চলিব পাৰে আমাৰ সেইটো সঁচা হৈছে ইয়াৰ আগৰ মেচখনত মই কৈছিলোঁ কেইটামান কথা গতিকে মিলিছে আজি এইটো ভাল লাগিছে যে ঈশান কিষণ আৰু হাৰ্দিক পাণ্ডিয়াৰ কথাটো মই কৈছিলোঁ গতিকে নেক্সট পাকিস্তানৰ খেলখনৰ কাৰণেতো মই তিলক বৰ্মাৰ কথা ক'ম আপোনালোকে গম পাইছে কি কাৰণে ক'ম এছিয়া কাপতো ভাল খেলি থৈছিলে তিলক বৰ্মাই পাকিস্তানৰ এগেইনষ্টত গতিকে আজি বেয়া হৈছে আজি বেয়া কৰিলেও নেক্সটখনত ভাল কৰিব বুলি আমি আশা কৰিব পাৰোঁ যি কি নহওক নেক্সটটো ডাইৰেক্ট পাকিস্তানৰ লগত ডাঙৰ মেচ তাততো আশা কৰিমেই তাৰ আগতে মই পইণ্টছ টেবুলখন আপোনালোকক এবাৰ দেখুৱাই দিব বিচাৰিছোঁ টপলৈ গুচি গৈছে 2খনৰ ভিতৰত 2খন জিকি নেট ৰান ৰেট বহুত ভাল +3 আছে গতিকে 4 পইণ্টৰ সৈতে ইণ্ডিয়া 1 নম্বৰত আছে তাৰপিছত পাকিস্তান নেট ৰান ৰেট অলপ বেয়া ইণ্ডিয়াতকৈ এইটো কাৰণে তেওঁলোক ছেকেণ্ডত আছে নেদাৰলেণ্ড আছে 3 নম্বৰত নেদাৰলেণ্ডৰ চান্স এটা আছে সৰুকৈ কিন্তু পাকিস্তান সিফালে কাৰোবাৰ হাতত হাৰিব লাগিব গতিকে এইটো ইমান ইজি নহ'ব নামিবিয়াৰ হাতত হাৰিব লাগিব তেতিয়া নেদাৰলেণ্ডে কিবা এটা কৰিব পাৰিবও পাৰে মানে যদি নামিবিয়া যদি পাকিস্তানক হৰুৱায় আৰু ইণ্ডিয়াও যদি পাকিস্তানক হৰুৱায় 4 পইণ্টত যদি ৰৈ যায় পাকিস্তান তেতিয়া নেদাৰলেণ্ডে ভাবিব পাৰে কিন্তু এইটো আৰু এনেই কোৱা কথা এইটো গ্ৰুপৰ পৰা ইণ্ডিয়া আৰু পাকিস্তানে যাব নিচিনা লাগিছে বাকী ভাল লাগিলে খেলখন সমস্যা বাৰু একো নাই তেনেকৈ কিছুমানে কৈ আছে যে স্পিন খেলিব পৰা নাই ইণ্ডিয়া লাগি ধৰিছে পষ্ট কৰি মানে ৰখি দিয়া যি বলাৰ মানে যি সাধাৰণতে আমি দেখিবলৈ পালোঁ ইৰাছমাছ অলপ বলটো তেনেকৈয়ে মাৰে উছমান তাৰিক পাকিস্তানৰ যেনেকৈ বল মাৰে ৰৈ দিয়ে বলটো মাৰিব সময়ত ৰৈ দিয়ে চাই মেলি বলটো মাৰে গতিকে তেনেকুৱা ধৰণৰ বলাৰসকলক অলপ খেলাৰ সমস্যা আছে বুলি ভাবিছে বহুতে কৈছে যে উছমান তাৰিকৰ আগত কি কৰিব আমাৰ ভাৰতীয় বেটাৰসকলে কিন্তু যি কি নহওক কিবা এটাতো ওলাবই আজি আমি দেখিলোঁ যে ইৰাছমাছৰ 4 অভাৰত 20 ৰান পাই 4টা উইকেট দিও ইণ্ডিয়া 200+ কৰিছে গতিকে যদিও উছমান তাৰিকৰ কিবা খেলি মেলি হয় নোৱাৰেগৈ তেতিয়া বেলেগবিলাকক টাৰ্গেট কৰিব কথাটো তেনেকুৱাই হয় কেতিয়াবা কোনোবা এজন বলাৰে যদি অলপ কিবা খেলি মেলি কৰে তেতিয়াবা নোৱাৰে কোনোবা এজন বলাৰক তেতিয়া বাকীবিলাকক টাৰ্গেট কৰিবলগীয়া হয় আৰু ইণ্ডিয়া যিটোহে টিম যাকে তাকে টাৰ্গেট কৰি পেলাই 200 ৰান যেনেকৈ তেনেকৈ কৰি দিব বুলি আশা এটা কৰিব পাৰি পাকিস্তানৰ শেষোপাই ক'ত 200 কৰিব পাৰিব 200 এবাৰ কৰি দিব বুলি পাৰিলে যি কি নহওক পাকিস্তানক ক'ব নোৱাৰে আকৌ কেতিয়াবা আনপ্ৰেডিক্টেবল কেতিয়াবা বহুত কিবা হৈ যায় বহুত কেতিয়াবা ফ্লপ মাৰে ক'ব নোৱাৰে কিন্তু যি কি নহওক সেইখনৰ মই বাৰু আলোচনা কৰিম পাকিস্তানৰ যিখন খেল তাৰ ওপৰত এক্সট্ৰাকৈ আলোচনা কৰিম ভালকৈ আলোচনা কৰিম আৰু পাকিস্তানৰ উপৰিও বাকী নেদাৰলেণ্ডৰ লগত মেচ থাকিব ন এইটো গ্ৰুপত গতিকে এতিয়াতো 2খন গ'ল পাকিস্তানৰ লগত হ'ব 3 নম্বৰখন দেন নেদাৰলেণ্ডৰ লগত হ'ব এখন গতিকে সেইকেইখনেতো মেটছ আছে গতিকে সেইবিলাকৰ ওপৰত মই আলোচনা কৰিম ছুপাৰ 8টো মেইন হ'ব ছুপাৰ 8ত বেছি অলপ কঠিন মেটছ হ'ব এতিয়া মেইন টিমবিলাক ছুপাৰ 8ত আহিব এতিয়াতো গ্ৰুপ ষ্টেজটোত ইমান সমস্যা হ'ব নালাগে বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ কৰি দিব অলপ আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিছিলোঁ মই বিদায় মাগিছোঁ হাইপ দি দিব অলপ হাইপ এটা মানুহে 3বাৰ চাৰিবাৰকৈ দিব পাৰি হাইপটো দিলে আমাৰ চেনেল আগবাঢ়ি যোৱাত সহায় কৰে তেতিয়ালৈকে ধন্যবাদ